চুমুৰীয়া সমষ্টিৰ সন্তুলিৰ পৰা টোপামাৰীলৈ এইটো এটা আপোনাৰ জৰাজীৰ্ণ পথ, বহুত ব্যস্তপূৰ্ণ পথ হয়। ইয়াতে বিভিন্ন এইটো ৰাস্তাৰে বিভিন্ন জাগালৈ আমাৰ মানুহ যায়, গাড়ী মটৰ অহা যোৱা কৰে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকো যায়। এই ৰাস্তাটো যোৱাৰ কাৰণে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু গাড়ী মটৰ অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈ আছে। এই ৰাস্তাটো যাতে চৰকাৰে আমাক অতি পলমে ৰাস্তাটো মেৰামতি কৰি আমাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু গাড়ী মটৰ অহা যোৱা কৰাৰ কাৰণে আমাক সুবিধা কৰি দিয়ে যেন। এইটো দেখিবলৈ পোৱা গৈছে মানে যোৱা 10টা বছৰে বিধায়ক নন্দিত এই সমষ্টিৰে বিধায়ক আছিল। সেই সমষ্টিত দেখিবলৈ পোৱা গৈছিল কি ৰাস্তাটো কি ক'ব এতিয়া? এতিয়াতো আমাৰ নৱগঠিত 27 নং চুমুৰীয়া সমষ্টি হ'ল। তেখেত আৰু আমাৰ এইখন সমষ্টি নহয়, গুচি গ'ল। কিন্তু তেখেতে এই কামটো কৰিব লাগিছিল, এইটো আমাৰ দাবী আছিল। কিন্তু তেখেতক অনুৰোধ কৰা হৈছিল, কিন্তু কৰা নাই। এতিয়া আমাৰ যিজন সমষ্টি নতুন সমষ্টি হ'ল, যিজন বিধায়ক হ'ব, বিধায়ক হৈ প্ৰথমতে যাতে আমাৰ এই ৰাস্তাটো কণ্টলিৰ পৰা টোপামাৰীলৈ যিখন ৰাস্তা, এই ৰাস্তাটো আমাক মেৰামতি কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।